মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 20 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মনিৰ্ভৰ আঁচনিলৈ। তো আত্মনিৰ্ভৰ আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে আত্মনিৰ্ভৰ আঁচনিৰ অধীনত দিবলগীয়া ধনৰ বাবে প্ৰথম পৰ্যায়ত 30,000 যুৱকৰ জিলা পৰ্যায়ত সাক্ষাৎকাৰ অহা 16 আগষ্ট তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। তো সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পিছত ছেপ্টেম্বৰৰ শেষত প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ টকা। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল সেইসকল যুৱকৰ ভিতৰত 30,000 যুৱকৰ সাক্ষাৎকাৰ চৰকাৰে যোৱা 16 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰিছে। তো যুৱকসকলৰ সাক্ষাৎকাৰৰ কাম শেষ হোৱাৰ পিছতে অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি হিচাপে 1 লাখকৈ টকা যুৱকসকলৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰম কাৰ্ড লৈ। তো শ্ৰম কাৰ্ড লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে শ্ৰমত পঞ্জীয়নকৃত দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিক লৈ আৰ্থিক সাহায্য। তো যিসকল মানুহে শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহক কিন্তু অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো আপোনালোকৰ যদি শ্ৰম কাৰ্ড আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আবেদনৰ বাবে যোগ্যতা। তো আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এই বিষয়ত ইয়াতে কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তাৰপিছত 2 নম্বৰত কোৱা হৈছে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অক্ষত হোৱা অসংগঠিত শ্ৰমিকসকলে এইখন আঁচনিত আবেদন কৰাৰ কাৰণে যোগ্য। তো আপোনালোকে যদি শ্ৰম কাৰ্ড বনাইছে আৰু 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে কোনো দুৰ্ঘটনাত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হৈছে বা কোনো অংগৰ ক্ষয়ক্ষতি হৈছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন, কিন্তু সেই সদস্যজনৰ থাকিব লাগিব শ্ৰম কাৰ্ড। তো আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ শ্ৰম কাৰ্ড থকাৰ পিছত যদি মৃত্যু হৈছে তেন্তে চৰকাৰে প্ৰদান কৰিব 2 লাখকৈ টকা। তো তাৰপিছত আৰু কোৱা হৈছে দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ দুটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰি আনিব নোৱাৰাকৈ দুখন হাত বা দুয়ো ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰি আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱাসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত পোনপটীয়াকৈ 2 লাখকৈ টকা লাভ কৰিব। তাৰপিছত কোনবোৰ মানুহক 1 লাখকৈ টকা লাভ কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো 1 লাখকৈ টকা প্ৰদান কৰাৰ কাৰণে ইয়াতে কোৱা হৈছে দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে যদি ব্যৱহাৰৰ অযোগ্য হৈছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক জনাই আছোঁ প্ৰয়োজনীয় নথি কি কি প্ৰয়োজন হ'ব আপোনালোকে যদি কৰিব বিচাৰে আবেদন। তো মৃত্যুৰ ক্ষেত্ৰত কোৱা হৈছে আবেদনকাৰীৰ আধাৰ নম্বৰ UAN
ই শ্ৰম কাৰ্ডৰ নম্বৰ মৃত্যুৰ প্ৰমাণপত্ৰ দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লেখিত চিকিৎসকৰ প্ৰমাণপত্ৰ ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ ইয়াৰ পিছত আৰু কোৱা হৈছে পঞ্চনামাৰ মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক যদিহে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত হৈছে মৃত্যু তো আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত মৃত্যু হৈছে কোনো দুৰ্ঘটনাজনিত কাৰণত তেন্তে লাভ কৰিব 2 লাখকৈ টকা তাৰ পিছত কোৱা হৈছে অংগক্ষত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত তো অংগক্ষত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত কোৱা হৈছে আবেদনকাৰীৰ আধাৰ নম্বৰ UN নম্বৰ ই শ্ৰম কাৰ্ডৰ নম্বৰ দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ দাঙি ধৰা চিকিৎসালয়ে প্ৰদান কৰা নথিপত্ৰ তাৰ পিছত কোৱা হৈছে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আইনীভাৱে প্ৰদান কৰা প্ৰমাণপত্ৰ তো সাধাৰণতে অংগক্ষত হোৱা সকলৰ এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে এই শ্ৰম কাৰ্ডৰ আৰ্থিক সাহায্য লাভ কৰিব বিচাৰে তো যিসকল মানুহে ই শ্ৰম কাৰ্ডৰ আৰ্থিক সাহায্য আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হল প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনালৈ তো প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনালৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা কিষাণৰ কি আৰ্থিক সুৰক্ষা হোগি সুনিশ্চিত তো কৃষকসকলৰ আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা তাৰ পিছত কোৱা হৈছে 60 वर्ष की आयु पूरी होने पर मिलेगा 3000 प्रति माह এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া প্ৰতি মাহে 3000 কৈ টকা ভাৰত চৰকাৰে প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে তাৰ পিছত কোৱা হৈছে 18 से 40 वर्ष तक के किसान इस योजना के लिए प्राप्त তো যিসকল কৃষকৰ বয়স 18 পৰা আৰম্ভ কৰি 40ৰ ভিতৰত সেই সকল কৃষকে কৰিব পাৰিব এইখন আঁচনিত আবেদন তো তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব তাৰ পিছত লিখা আছে কিষাণ पति पत्नी এই যোজনা কা अलग अलग लाभ लेने हुए प्राप्त তো এইখন আঁচনিত আপুনি নিজে আৰু আপোনাৰ পত্নীকো কৰিব পাৰিব অন্তৰ্ভুক্ত তো যিসকল দুখীয়া মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল দুখীয়া মানুহে ভিডিঅটো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10000 কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10000 কৈ টকা অসম চৰকাৰে কেতিয়া সোমাই দিব এই বিষয়ে এখন গুৰুত্বপূৰ্ণ আপডেট এতিয়া আপোনালোকক প্ৰদান কৰিছো অনুগ্ৰহ কৰি এই ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব তো যিসকল মহিলাই 10000 কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলক জনাই দিছো যে অসম চৰকাৰে ইতিমধ্যে 10000 কৈ টকা পোৱাৰ বাবে যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম আছিল সেই ফৰ্মখনৰ ভেৰিফিকেশনৰ কাম কিন্তু কৰিছে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশন হৈ গৈছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS তো আপোনাৰ মোবাইলত SMS আহিছে নে নাই এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS আহি গৈছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত ঘোষণা কৰা অনুযায়ী 1 2 3 মাহৰ ভিতৰত প্ৰদান কৰিব 10000 কৈ টকা তো ইয়াৰ লগতে যিসকল মানুহে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো আজি ইমানেই ধন্যবাদ।